আজিৰে পৰা বন্ধ হ'ব লাখ লাখ বেংক একাউণ্ট আপোনাৰো বন্ধ হ'ব নেকি বেংকৰ একাউণ্ট 1 জানুৱাৰীৰ পৰা 3 প্ৰকাৰৰ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 2025 চনৰ 1 জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে একাউণ্টক লৈ ধাৰাবাহিকভাৱে বহুকেইটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ৰূপায়ণ কৰিছে যাৰ ফলত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিছে সমগ্ৰ দেশৰ লাখ লাখ বেংক একাউণ্টত বেংকিং লেনদেনৰ সুৰক্ষা স্বচ্ছতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে আৰবিআই কিছুমান বিশেষ ধৰণৰ বেংক একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ এই নতুন নিয়ম বেংকিং কাৰ্যকলাপৰ অভাৱ দূৰ কৰিবলৈ আৰু গ্ৰাহকক তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰি উন্নত সেৱা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে 2025 চনৰ 1 জানুৱাৰীলৈকে এই নতুন গাইডলাইনৰ অধীনত তিনি নিৰ্দিষ্ট ধৰণৰ বেংক একাউণ্ট বন্ধৰ সন্মুখীন হ'ব লাগিব আজিৰে পৰা বন্ধ হ'ব ডৰমেণ্ট একাউণ্ট ডৰমেণ্ট একাউণ্ট হ'ল এনে একাউণ্ট য'ত 2 বছৰ বা তাতোতকৈ অধিক সময়ৰ বাবে কোনো লেনদেন হোৱা নাই এই একাউণ্টসমূহ হেকাৰে অপব্যৱহাৰ কৰা দেখা যায় প্ৰায় নিষ্ক্ৰিয় একাউণ্টসমূহক প্ৰবঞ্চনামূলক কাৰ্যকলাপৰ বাবে লক্ষ্য কৰি লয় হেকাৰে যাৰ বাবে গ্ৰাহক আৰু বেংকিং ব্যৱস্থাৰ সুৰক্ষাৰ বাবে আৰবিআই এনে একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে দ্বিতীয়টো হৈছে নিষ্ক্ৰিয় একাউণ্ট নিষ্ক্ৰিয় একাউণ্টসমূহ হ'ল যিবোৰ একাউণ্ট সময়ৰ ভিতৰত কোনো লেনদেন নহয় যদি আপোনাৰ একাউণ্ট এই শ্ৰেণীত পৰে তেন্তে ইয়াক পুনৰ সক্ৰিয় কৰক নহলে বন্ধৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা নপৰিব এই সমূহ একাউণ্ট ইয়াৰ পাছতেই বন্ধ হ'ব শূন্য বেলেন্স একাউণ্ট যিবোৰ একাউণ্টত বৰ্ধিত সময়ৰ বাবে শূন্য বেলেন্স ৰখা হয় সেইবোৰো বন্ধ হ'ব আৰবিআই উদ্দেশ্য হৈছে এনে একাউণ্টৰ অপব্যৱহাৰ ৰোধ কৰা আৰ্থিক বিপদ কম কৰা গ্ৰাহকক তেওঁলোকৰ বেংকৰ সৈতে সক্ৰিয় সম্পৰ্ক বজাই ৰাখিবলৈ উৎসাহিত কৰা ইয়াৰ উপৰিও এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে গ্ৰাহকক জনা নীতিসমূহ শক্তিশালী কৰা আৰু গ্ৰাহকৰ সকলো তথ্য শেহতীয়া আৰু সঠিক হোৱাটো নিশ্চিত কৰা যদি আপোনাৰ একাউণ্ট 2 বছৰতকৈ অধিক সময় অব্যৱহৃত হৈ আছে তেন্তে ইয়াক পুনৰ সক্ৰিয় কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপটো হ'ল কেৱাইচি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা যদিহে ইতিমধ্যে আপুনি কৰা নাই তেন্তে আপোনাৰ বেংকলৈ যাব লাগিব বা আপোনাৰ সবিশেষ অনলাইনত আপডেট কৰিব লাগিব আপোনাৰ একাউণ্ট নিষ্ক্ৰিয় হিচাপে চিহ্নিত নহবলৈ নিশ্চিত কৰক যে আপোনাৰ কেৱাইচি বিৱৰণসমূহ নিয়মিতভাৱে আপডেট কৰা হয় ইয়াৰ ভিতৰত প্ৰযোজ্য হলে বেংকৰ সৈতে আপোনাৰ পৰিচয় আৰু ঠিকনা পৰীক্ষা কৰাটো অন্তৰ্ভুক্ত বেংকসমূহে প্ৰায় একাউণ্টত ন্যূনতম বেলেন্স ৰখাৰ প্ৰয়োজন আপোনাৰ বেংকৰ নিৰ্দিষ্ট নিৰ্দেশনাসমূহ নিশ্চিতভাৱে পৰীক্ষা কৰক আৰু আপোনাৰ একাউণ্টক নিষ্ক্ৰিয় বুলি গণ্য কৰা নহবলৈ প্ৰয়োজনীয় বেলেন্স বজাই ৰাখক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক